আজি নৱৰাত্ৰি প্ৰসাদ বনালোঁ এয়া পায়স দক্ষিণ ভাৰতৰ ষ্টাইলত পায়স বনালোঁ এয়া মগু দালি 1.5 মুঠিমান ল'ম কাৰণ আমাৰ মানুহো কম আছে ন সেইকাৰণে ভালকৈ ধুই ল'লোঁ 6-7 বাৰমান তাৰপিছত কুকাৰত দিছোঁ দি পেলাই মগু দালি যিমান তাৰ ডাবল পানী দিব লাগিব 2 বাটিমান পানী দিছোঁ মই সেই অকমান মগু দালিখিনিত 2.5 বাটি পানী দিছোঁ তাৰপিছতে কুকাৰত মই ধুনীয়াকৈ এটা দুটা চিটি দিম এটা নহয় দুটা চিটি দিম এইটো কুকাৰ দুটা চিটি লাগে ভালকৈ সিজি যায় মানে এয়া সাগু লৈছোঁ অলপ বেছি হ'ল মগু দালিতকৈ অকমান কম সাগু ল'ব লাগিব এখিনি ধুই থৈ দিম এয়া এতিয়া চিটি ঠাণ্ডা হ'ল চাও মগু দালিখিনি এয়া দেখিছেনে এনেকুৱা বইল হ'ব লাগিব এইটো ইয়াতে সাগুখিনি দি বইল হ'ব দিম এতিয়া পানী আৰু একো দিয়া নাই সেইখিনি পানীতে দুটা ইলাইচি গুড়া কৰি তাতে দি দিছোঁ এতিয়া অলপ সময় 3-4 মিনিটমান মই বইল হ'ব দিম ভালকৈ বইল হ'ব দি পেলাই মই এইটো অতৰাই থৈ দিম অতৰাই এতিয়া কেৰাহী এখন পাতি এখন হাতাটো কৰিব পাৰে মই এটা দেখুৱাব লাগে কাৰণে কেৰাহীখনত দেখাইছোঁ ঘি আপোনালোকৰ হিচাপতে দি দিব অকমান কাজু লৈছোঁ এয়া নাই খিচমিচ নাছিলে খিচমিচো দিব পাৰে তাৰপিছতে এই যে বইল কৰি থৈছিলোঁ সেইখিনি তাতে দি দিলোঁ দি পেলাই এয়া কোকোনাট মিল্কো দিব পাৰে নৰ্মেল গাখীৰো দিব পাৰে দেই অকমান চেনি আগত দি লৈছোঁ কিয় দিছোঁ জানে তেতিয়া এই গুড় দিলে এইটো ফাটি নাযায় কেতিয়াবা গুড় দিলে চাবচোন পায়সৰ এইটো ফাটি যায় গাখীৰটো তেতিয়া এইটো নাফাটে আৰু সেইকাৰণে অকমান চেনি দি লৈছোঁ আৰু অপচনেল কিমান দিয়ে মিঠাটো সেই হিচাপে আৰু এয়া হৈয়ে গ'ল এয়া প্ৰসাদত দিব ইয়াতে ঘৰে ঘৰে এই পায়সটো বনায় হয়তো ইয়াতে থকাসকলে খাইছে যদি নাজানে এইটোৱে বনায় এইটো প্ৰচেছত বনায় আৰু ইমান সোৱাদ হয় যদি নাই খোৱা নহয় এদিন এনেও পূজা হওক নহওক এনে বনাই খাবচোন খুব ভাল লাগে এটা বেলেগ সোৱাদ হয় এইটো এয়া হৈয়ে গ'ল আৰু কিন্তু অকমান সময় উতলিব লাগিব কম ষ্টিমত এতিয়া মই 5-6 মিনিটমান উতলাম এতিয়া গেছটো অফ কৰি থৈ দিম আৰু এতিয়া যাওঁ গোসাঁই ঘৰটো দি দিওঁ আৰু এই বাটিটোত লৈ লৈছোঁ গৰম হৈ আছে অকমান ডাঠ হ'ব কিন্তু যেতিয়া অকমান ঠাণ্ডা হ'ব সাগু আছে যে এয়া আছিল আজি ভিডিঅ'